Hello everyone, welcome to YouTube channel Career Assam. এই ভিডিওটিত এপিএসসিৰ ফালৰ পৰা কন্ডাক্ট কৰিবলগীয়া এটা ভ্যাকেন্সি ৰিক্ৰুটমেন্ট টেষ্ট, OMR স্ক্ৰিনিং টেষ্ট আৰু যেটো জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল পোষ্টৰ কাৰণে হ'ব আৰু এই পোষ্ট কেটা আছিল ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্টৰ আন্ডাৰত আৰু এডভাৰটাইজ হৈছিল এপ্ৰিল মাহৰ 11 এপ্ৰিলত। তো যিসকলে ইন্টাৰেষ্টেড বা যিসকলে এপ্লাই কৰিছিল তেওঁলোকে গুৰুত্ব দি পেলাই ভিডিওটো চাব বুলি আশা কৰিলো আৰু চেনেলটো যদি নতুন কৰি আছে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো শেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত। তো নেম অফ পোষ্ট হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিল আন্ডাৰ ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্ট আসাম গভৰ্নমেন্ট আৰু ৰিটেন টেষ্টৰ ডেটটো হৈছে 31 আগষ্ট সানডে। আমাৰ আগষ্ট মাহৰ লাষ্টৰ ডেটটো আগষ্টৰ 31 তাৰিখ সানডে হ'ব আৰু টাইমটো আছে ফাৰ্স্ট হাফত আছে 10 AM to 12 noon আৰু ইয়াতে হ'ব সিভিল ইঞ্জিনিয়াৰিং পেপাৰ 1 তাৰ পিছত 1:30 PM to 3:30 PM ইয়াত আহিব জেনাৰেল ষ্টাডিজ আৰু জেনাৰেল ইংলিছ পেপাৰ 2। গতিকে যিসকলে এপ্লাই কৰিছিল তেওঁলোকে নিজৰ এডমিট কাৰ্ডবোৰ ডাউনলোড কৰি পেলাই পৰীক্ষাত যাব পাৰিব। তাৰ লগতে যিসকলে এপ্লাই কৰিছিল বা যিসকলৰ এপ্লিকেশন ভ্যালিড হৈছে তেওঁলোকৰ ক্যান্ডিডেটৰ লিষ্ট অফ ক্যান্ডিডেট shall be uploaded on 20 আগষ্ট 20 আগষ্টত যিখন এলিজিবল ক্যান্ডিডেট লিষ্ট আছে সেইখন আপলোড কৰা হ'ব আৰু ই এডমিশন সাৰ্টিফিকেট 26 আগষ্টত ডাউনলোড কৰিব পাৰিব। গতিকে 20 আগষ্টত আপোনালোকে নিজৰ নামটো আছে না লিষ্টত হেয়া চাব পাৰিব আৰু 26 আগষ্টত এপ্লাই কৰি পেলাই এডমিট ডাউনলোড কৰি পেলাই আপোনালোকে এক্সামটো দিব পাৰিব। তথাপিও যিসকলে এক্সামটোৰ কাৰণে এপ্লাই কৰিছিল তেওঁলোকে প্ৰিপাৰেচন যদি কৰা নাই তেতিয়াহ'লে প্ৰিপাৰেচন অলপ ষ্টাৰ্ট কৰিব পৰা হৈছে যেহেতু এতিয়া 15 ডেজ আছে। গতিকে 15 ডেজৰ ভিতৰত আপোনালোকে যিখিনি পাৰে প্ৰিপাৰেচন চলাব পাৰে আৰু এই সম্পৰ্কীয় সিলেবাসটো ইয়াত দিয়া আছে ওয়েবসাইটত কি আছে সিলেবাসত আমি এবাৰ চাম। গতিকে ভিডিওটো শেষলৈকে চাই থাকিব। তো এইখন হৈছে সিলেবাসৰ ডিটেইলছ আৰু ইয়াতে প্ৰথমতে সিভিল ইঞ্জিনিয়াৰিংৰ সাবজেক্টখিনি আছে। ইয়াতে ডিপ্লোমা কোৰ্স ষ্টেণ্ডাৰ্ড যেটো থাকে সেইমতে হ'ব আৰু ফুল মাৰ্কস হ'ব 100 আৰু টাইম হ'ব 2 আৱাৰ্স আৰু কি আছে ইয়াত দেখিছে construction material, transportation engineering, engineering surveying, geotechnical engineering, environmental engineering, estimation and valuation, construction management, water research engineering, sanitary engineering, advanced building construction, earthquake engineering, civil engineering, drawing, structural mechanics, hydraulics, building material and construction, structural design and detailing, flood control and soil conservation। এইখিনি আছে সিভিল ইঞ্জিনিয়াৰিং পেপাৰখনত। ইয়াৰ পিছত যিখিনি জেনাৰেল ষ্টাডিজ আৰু জেনাৰেল ইংলিছ HLC ষ্টেণ্ডাৰ্ডত থাকিব আৰু জেনাৰেল ষ্টাডিজত থাকিব কাৰেণ্ট এফেয়াৰ্স ইণ্ডিয়া এণ্ড আসাম, তাৰ পিছত ইণ্ডিয়ান হিষ্ট্ৰী, নেশ্যনেল মুভমেণ্ট, আসাম হিষ্ট্ৰী, জিঅ'গ্ৰাফি, ইণ্ডিয়া আসাম, ইণ্ডিয়ান পলিটি, তাৰ পিছত কনষ্টিটিউশ্যন, স্পৰ্টছ, বুকছ, অথৰ্ছ এণ্ড ইম্পৰ্টেণ্ট পাৰ্চনছ অফ আসাম, ইকনমি অফ ইণ্ডিয়া আসাম, এনভাইৰনমেণ্ট অফ আসাম, জেনাৰেল মেণ্টেল এবিলিটি কিছুমান বেছিক ৰিজনিঙৰ কুৱেশ্যন থাকিব, লিটাৰেচাৰ, কালচাৰ, ফেষ্টিভেলছ অফ আসাম, নৰ্থ ইষ্ট আৰু ইংলিছ গ্ৰামাৰৰ কিছুমান কুৱেশ্যন থাকিব। গতিকে এই সিলেবাসটো চাই পেলাই আপোনালোকে এপিএসসি ৱেবছাইটৰ পৰা গৈ পেলাই এক্সামৰ নটিছখনো তাৰ লগতে সিলেবাসখনো ডাউনলোড কৰিব পাৰিব। ডাউনলোড কৰি পেলাই প্ৰিপাৰেচন চলাব পাৰিব। গতিকে যিসকলে এক্সাম দিব তেওঁলোকক অল দ্য বেষ্ট। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।